ছাৰ বাইদেউসকল, কেবিনেট বৈঠকত চৰকাৰী কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ লগতে অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীৰ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে, যিটো আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ছাৰ বাইদেউসকল, এয়া চাব আপোনালোকৰ স্ক্ৰীণত। অক্টোবৰত কাৰ্যকৰী হোৱাকৈ মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকাৰ পাৰিতোষিক বাঢ়িব ২,০০০ টকাকৈ। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ চলিত বৰ্ষৰ জুলাইতে দৰমহা বাৰ্ষিক বৃদ্ধিৰ সুবিধা। নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে নিযুক্ত শিক্ষকসকলৰ দৰমহা বাৰ্ষিক বৃদ্ধি ইনক্ৰিমেণ্টৰ সুবিধা প্ৰদানৰ বাবে আজি কেবিনেটে আন এক সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ইয়াৰ ফলত শিক্ষকসকলে ২০২৬ চনৰ জুলাই মাহৰ পৰিৱৰ্তে চলিত বৰ্ষৰ জুলাই মাহতে দৰমহা বৃদ্ধিৰ বাৰ্ষিক সুবিধা লাভ কৰিব। সেইদৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযান, আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেড APGCPL, আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড APDCL আৰু আছাম ইলেক্ট্ৰনিক গ্ৰীণ কৰ্পোৰেশ্যন লিমিটেড AEGCLত কৰ্মৰত সকলো কৰ্মচাৰী এতিয়াৰ পৰা আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ সুবিধা লাভ কৰিব। কেবিনেটৰ সিদ্ধান্তত সন্মিলনীৰ কৃতজ্ঞতা। আজি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকৰ বাৰ্ষিক দৰমহা বৃদ্ধিৰ সময়সীমা হ্ৰাস কৰি চৰকাৰে সেই শিক্ষক-শিক্ষয়িত্ৰীসকললৈ সুখৰ বতৰা কঢ়িয়াই আনিলে। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলক বাৰ্ষিক দৰমহা বৃদ্ধিৰ সময়সীমা হ্ৰাসৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সময়ে সময়ে চৰকাৰক দাবী জনাই আহিছিল। উল্লেখ্য যে যোৱা ২ ছেপ্টেম্বৰত শিক্ষা বিভাগে প্ৰদান কৰা বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলক দিয়া নিযুক্তি পত্ৰত উল্লেখ কৰা অনুসৰি এবছৰৰ পাছতহে বাৰ্ষিক বৃদ্ধি লাভ কৰাৰ সুযোগ পাব। এই শিক্ষক-শিক্ষয়িত্ৰীসকলে ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত দৰমহাৰ বহু হাজাৰ টকা হ্ৰাস হোৱাৰ পিছতো বুকুত শিল বান্ধি নিয়মীয়াকৰণৰ সন্মতি প্ৰদান কৰিছিল। প্ৰতি বছৰে জুলাই মাহত শিক্ষক কৰ্মচাৰীৰ বেতনত বাৰ্ষিক বৃদ্ধি হয়। মাত্ৰ ২ মাহ নিযুক্তি প্ৰক্ৰিয়াত পলম হোৱাৰ বাবে এই শিক্ষক-শিক্ষয়িত্ৰীসকলক ২২ মাহৰ পাছতহে বাৰ্ষিক বৃদ্ধি লাভ কৰিলেহেঁতেন। ফলত শিক্ষক-শিক্ষয়িত্ৰীসকল আৰ্থিকভাৱে যথেষ্ট ক্ষতি হ'লহেঁতেন। সেয়েহে সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে শিক্ষামন্ত্ৰীলৈ এই বিষয়ে চিঠি লিখিছিল, যদিও বিষয়টোৱে গুৰুত্ব নোপোৱা দেখি যোৱা ১ জুনত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত আলোচনাত সন্মিলনীৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰিছিল। অতি তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে সন্মিলনীৰ পত্ৰৰ প্ৰতি সঁহাৰি জনাই শিক্ষকসকলৰ এই সমস্যাটো নিষ্পত্তি কৰি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। ইপিনে আজিৰ কেবিনেট সিদ্ধান্তত জড়িত সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কাম কৰা শিক্ষকসকলক আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ অধীনত সামৰি লোৱা আৰু সমগ্ৰ শিক্ষাৰ অধীনত নৱনিযুক্ত শিক্ষকসকলক কাৰিকৰীগত কাৰণত এটা বাৰ্ষিক বৃদ্ধিৰ পৰা বঞ্চিত হোৱাৰ ব্যৱস্থাৰ পৰা মুক্ত কৰাৰ সিদ্ধান্তক সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই আদৰণি জনাইছে। এতিয়াৰে পৰা সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনত ছুপাৰভাইজাৰ পদৰ সংৰক্ষণত অংগনবাদী কৰ্মীসকলৰ বাবে ৫০% হ'ব। ২৫%ৰ পৰা ৫০%লৈকে এই বৃদ্ধিত কেবিনেটে অনুমোদন জনোৱাৰ কথা সদৰি কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ইয়াৰ পূৰ্বে ১০ বছৰ কাম কৰা অংগনবাদী কৰ্মীসকলৰ ছুপাৰভাইজাৰলৈ পদোন্নতিৰ বাবে ২৫% পদহে সংৰক্ষিত আছিল। এতিয়া ৫০% হ'ব। ছুপাৰভাইজাৰৰ বাকী ৫০% পদ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ পৰীক্ষাৰ জৰিয়তে পোনপটীয়াকৈ পূৰণ কৰা হ'ব। মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকাসকলৰ বাবে কেবিনেটে সুখবৰ কঢ়িয়াই আনিছে, কিয়নো ৰান্ধনি আৰু সহায়িকাসকলৰ পাৰিতোষিক অহা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ২,০০০ টকালৈ বৃদ্ধি পাব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে বহুদিনৰ পৰা একাংশ মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে কাৰোবাৰ প্ৰৰোচনাত পৰি বা যি ধৰণে নহওক কিয় কৈ থাকে, অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব। বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোকে তেওঁলোকৰ মাজত সোমাই আন্দোলন কৰাৰ কাৰণে লৈ আহে। ডিব্ৰুগড়ৰ এখন সভাত মই কৈছিলোঁ, চাকৰি যোৱাৰ কথাই নাই, ২ এদিনতে পাৰিতোষিক বাঢ়িবহে। সম্প্ৰতি তেওঁলোকে ১৫০০ টকাকৈ পাৰিতোষিক লাভ কৰে। ইয়াৰে ৫০০ টকা ৰাজ্য চৰকাৰে আৰু ১,০০০ টকা কেন্দ্ৰীয় চৰকাৰে দিয়ে। কিন্তু অক্টোবৰৰ পৰা ৰাজ্য চৰকাৰেও ১,০০০ টকাকৈ আৰু কেন্দ্ৰও ১,০০০ টকাকৈ দিব। এই আঁচনিখন ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে ১০৮ কোটি টকা খৰচ কৰিব লাগিব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সদৰি কৰা অনুসৰি আজিৰ কেবিনেটত গোৱালপাৰা জিলাৰ ১,২৫৬ হেক্টৰ প্ৰায় ১০
প্ৰায় 10,000 বিঘা মাটিকালিৰ ওপৰত বিল আৰু 245 হেক্টৰ মাটিকালিক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে প্ৰস্তাৱ গ্ৰহণ কৰে। এই ক্ষেত্ৰত আগন্তুক এমাহত জনসাধাৰণৰ অজৰ আপত্তিসমূহ গ্ৰহণ কৰা হ'ব। যদিহে জনসাধাৰণৰ অজৰ আপত্তি নাথাকে তেন্তে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ বিল দুখন সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা লাভ কৰিব। ইয়াৰ লগে লগে বেদখল সম্ভাৱনা দূৰ হ'ব। আজিৰ কেবিনেটে ৰাজ্যৰ তৃতীয় লিংগৰ ব্যক্তিসকলক সামাজিক তথা শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ আধাৰতে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। অৱশ্যে এনে মৰ্যাদা তথা ইয়াৰ পৰিচয় পত্ৰ পাবলৈ হ'লে তৃতীয় লিংগৰ ব্যক্তিসকল অসমৰ মূল বাসিন্দা তথা খিলঞ্জীয়া হ'ব লাগিব। আৰু যাৰ ফলত বহিৰাজ্যত কামৰ বাবে গৈ মৃত্যু হোৱা যুৱক যুৱতী শিক্ষাৰ্থীৰ মৃতদেহ অসমলৈ ঘূৰাই আনিবলৈ শ্ৰদ্ধাঞ্জলি আঁচনিত সেউজ সংকেত। জনতা ভৱন পৰিসৰৰ লোকে হোৱা ভৱনত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। পাছত এক সংবাদমেলযোগে এই বিষয়ে সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। বহিৰাজ্যত কম দৰমহাত কৰ্মৰত নতুবা শিক্ষানুষ্ঠানত অধ্যয়নৰত অসমৰ কোনো যুৱক যুৱতীৰ হত্যা, দুৰ্ঘটনা আদিৰ দৰে বিশেষ পৰিস্থিতিৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে ৰাজ্য চৰকাৰে নিজা বয়ত লৈ অহাৰ উদ্দেশ্যে আজি কেবিনেটে শ্ৰদ্ধাঞ্জলি নামৰ এখন আঁচনিত অনুমোদন জনায়। সেইদৰে পশ্চিম কাৰ্বি আংলং জিলাত 5,400 কোটি টকা বিনিয়োগেৰে পাম্প ষ্ট'ৰেজ প্ৰজেক্ট স্থাপনৰ বাবে হিন্দুজা গ্ৰুপক অনুমোদন প্ৰদান কৰে কেবিনেটে। এই বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে আমাৰ ৰাজ্য চৰকাৰৰ বাজেটত আমি এইবাৰ অসমৰ বাহিৰত যদি বিশেষকৈ কৰ্মৰত কোনো যুৱক যুৱতী আৰু অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয় তেওঁলোকৰ শৱদেহ সন্মান সহকাৰে ঘূৰাই আনিম। ইয়াৰ বাবে কেবিনেটে আজি শ্ৰদ্ধাঞ্জলি নামেৰে এখন আঁচনি অনুমোদন জনাইছে। অৱশ্যে এই আঁচনিখনে ৰাজ্যৰ বাহিৰত চিকিৎসাধীন হৈ থকা অৱস্থাত বিয়োগ ঘটা ব্যক্তিক সামৰি নলয়। আঁচনিখন ৰূপায়ণত অসম আৰক্ষীৰ বিশেষ শাখাই নোডেল প্ৰতিষ্ঠান হিচাপে কাম কৰিব। বিশেষ শাখাৰ আৰক্ষী উপ মহাপৰিদৰ্শক পৰ্যায়ৰ এজন বিষয়াই ইয়াৰ নোডেল বিষয়া হিচাপে নিযুক্ত হ'ব। বহিৰাজ্যত বিশেষ পৰিস্থিতিত মৃত্যু হোৱা যুৱক যুৱতীৰ পৰিয়ালৰ সদস্য তথা অভিভাৱকে স্থানীয় প্ৰশাসন আৰক্ষী বা 112 নম্বৰ ফোন কৰি ঘটনা সন্দৰ্ভত অৱগত কৰিব পাৰিব। অহা 1 অক্টোবৰৰ পৰা ৰূপায়ণ হ'বলগীয়া এই আঁচনিখনৰ বাবে সামাজিক মাধ্যমতো এটা বিশেষ একাউণ্ট মুকলি কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। এডভান্সমেণ্ট আছামত স্বাক্ষৰিত আন এখন চুক্তি বাস্তৱত ৰূপায়িত হোৱাৰ দিশে অগ্ৰসৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে অসমৰ বাবে এটা আনন্দৰ বতৰা। পশ্চিম কাৰ্বি আংলঙৰ হিন্দুজা গ্ৰুপে 9,000 মেগাৱাটৰ এটা পাম্প ষ্ট'ৰেজ নিৰ্মাণ কৰিব খুজিছে। ইয়াৰ ফলত 5,400 কোটি টকা বিনিয়োগ হ'ব। হিন্দুজা গ্ৰুপক আজি কেবিনেটে প্ৰয়োজনীয় অনুমোদন প্ৰদান কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত থকা ৰাভাসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই জানিবলৈ দিয়া মতে প্ৰস্তাৱিত এই উন্নয়ন পৰিষদখনে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ বাহিৰত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলক অৰ্থ সামাজিক শৈক্ষিক তথা সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ